অন্দা কক এতিয়া খাবলৈ কি দিম চা মোৰ মূৰটো এনে গৰম উঠি আছে এতিয়া এইবোৰ প্ৰশ্ন সুধি কটাঘাত নিমখ ঢালিবলৈ নাহিবি যা ইয়াৰ পৰা মই হ'বলা নাজানোহে বদমাছৰ হাৰ্দি হয় তই তোৰ বাবে নম্ৰতা বাইদেউ ঘৰ এৰি গুচি গ'ল আচলতে তোকে গদিয়াই বাঢ়ি কৰি দিব লাগিছিলে সোণৰ কণীৰ পৰা হাঁহজনী একেবাৰে ফালি পেটৰ সোণখিনি ওলাবলৈ গৈছিলি নহয় এতিয়া পাইছ মজাটো এফালে বাইদেউৰ বিশ্বাস হেৰুৱালি আনফালে মাৰ কি কৰা যায় নাই এনেকৈ বহি থাকিলে নহ'ব বেদান্ত কিবা এটা কৰিব লাগিব দেউতা নম্ৰতা কি হ'ল তই এনেকে বেগ টেক লৈ আহিলি যে মই সেইখন ঘৰ একেবাৰে এৰি গুচি আহিলোঁ দেউতা মোক তোমাৰ লগত থাকিবলৈ অকণমান ঠাই দিবানে তই কিয় থাকিব নোৱাৰিবি এইখনতো তোৰেই ঘৰ বহচোন বহ কচোন মেডামৰ এই অৱস্থা বাহনিত ঘৰ সেইকাৰণে মহান দেখুৱাবলৈ গৈ মুখত জুই লগাই থৈ আহিলে অৰধ্যা ভয়ত ক'ত লুকাই আছ হা অৰধ্যা এতিয়া এনেকৈ লুকাই থাকি সাৰি যাব পাৰিম বুলি ভাবিছ হা ওলা কোনে এনেকৈ চিঞৰিছে মোক ৰবা মই চাই আহোঁ নালাগে ৰবা ময়ে যাওঁ কাৰ ইমান সাহস হৈছে এনেকে চিঞৰিবলৈ ৰাধা বুজিলোঁ তোৰ ওপৰেৰে কি ধুমুহা পাৰ হৈ গৈছে মই তোক আগৰ পৰা সকীয়াই থকা নাছিলোনে তোৰ মাৰৰ বুদ্ধিমতে কাম কৰিলে আজি কি হ'ল দেখিলি বেদান্তৰ বুদ্ধিমতে যে কামবোৰ হ'ব মই আগতে বুজি পাইছিলোঁ সকলো সময়তে কেৱল টকাৰ পিছে পিছে দৌৰি নিজকে মানুহ যন্ত্ৰ বনাই কি পায় বাৰু মানুহৰ সুখ কেৱল টকাতে লিখা নাথাকে মই বুজি উঠিছোঁ দেউতা মোৰ বেয়া লাগিছে ভাইটিয়ে এনেকুৱা কেনেকৈ কৰিব পাৰিলে এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত